হৰিয়ানাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ 6 গৰাকী খেলুৱৈ নিৰ্বাচিত। 39 সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতাত মৰাণৰ জিলা টাইকোৱাণ্ডো সন্থাৰ হৈ ইনোচেণ্ট টাইকোৱাণ্ডো একাডেমীৰ 48 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি সৰ্বাধিক পদক বুটলি আনিবলৈ সক্ষম হয়। লগতে দলটোৱে ৰাজ্যত 5ম স্থান দখল কৰিবলৈ সক্ষম হৈছে। 39 সংখ্যক ৰাজ্যিক সাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত 18 গৰাকী সাব জুনিয়ৰ খেলুৱৈৰ ভিতৰত 6 গৰাকী খেলুৱৈ অসম দলৰ হৈ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে। দলটোৱে আজি মৰাণত উপস্থিত হোৱাৰ লগে লগে মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ সভাপতি দেৱজিৎ গগৈ, সম্পাদক পদ্ম বৰাই খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। এই সময়ছোৱাত মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ বিষয়ববীয়াৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। আমি অল আসাম ষ্টেট চেম্পিয়নশ্বিপ আমাৰ সাব জুনিয়ৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে। তাতে আমাৰ মৰাণৰ পৰা আমি 48 জন প্লেয়াৰ্ছ লৈ গৈছিলোঁ। তাৰে আমাৰ 18 গৰাকী সাব জুনিয়ৰ প্লেয়াৰ আছিলে। তাৰে আমাৰ 6 জনে আমাৰ যি হাৰিয়ানাত হ'বলগীয়া নেশ্যনেল চেম্পিয়নশ্বিপ আছে তাতে আমাৰ 6 জনে আমাৰ চিলেক্টেড হৈছে। আৰু আপোনাৰ আমি ফাৰ্ষ্ট দুদিনত আমি অসমৰ ভিতৰতেই আমি সৰ্বাধিক মেডেল পাবলৈ সক্ষম হৈছিলোঁ। তো লাষ্ট ডেও আমাৰ ভাল হৈছে। তো অল টোটেলত আমি 5th নম্বৰ পজিশ্যন আমি পাবলৈ মৰাণ ডিষ্ট্ৰিক্টে পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। আমাৰ 6 গৰাকী ষ্টুডেণ্টৰ ভিতৰত ইনচুমা তামাং গ'ল্ড মেডেলিষ্ট নেশ্যনেল চিলেকশ্যন হৈছে, সমীৰণ গগৈ, বিধান্যা বৰা, ছায়ামণি গগৈ এণ্ড হিমাংগী তামাং। তো আমাৰ মৰাণ একচুৱেলি তেখেতলোক ইনচেণ্ট টাইকোৱাণ্ডো একাডেমীৰ পৰা হৈ কিনে পাৰ্টিচিপেট কৰিছিলে। হয়, মৰাণ জিলা টাইকোৱাণ্ডো সন্থাই 39 সংখ্যক যি ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা আছিলে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে এটা দল ইতিমধ্যে আমাৰ গৈছিলে। আৰু আজি আহি তেখেতলোকে বিভিন্ন শাখাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি মৰাণত পদাৰ্পণ কৰিছেহি। আমি মৰাণ জিলা টাইকোৱাণ্ডো সন্থাই যিসকল খেলুৱৈয়ে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি পদক পাবলৈ সক্ষম হৈছে তেখেতলোকক আমি কিঞ্চিত আমি সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছিলোঁ। আৰু আমি প্ৰত্যেকগৰাকী খেলুৱৈলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা দিনতো তেখেতলোকে যাতে ইয়াতকৈ অধিক উন্নত মানদণ্ডৰ খেল প্ৰদৰ্শন কৰি নিজৰ লগতে মৰাণ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰে আমি কামনা কৰিছোঁ। আৰু এটা সুখবৰ যে মৰাণ জিলা টাইকোৱাণ্ডো সন্থাই 6 গৰাকী খেলুৱৈ ইতিমধ্যে অসম দলত স্থান পাবলৈ সক্ষম হৈছে। আৰু তেখেতলোকে অহা 29 নৱেম্বৰৰ পৰা হাৰিয়ানাত যি নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ হ'বলৈ আয়োজন কৰিছে তাত তেখেতলোকে অংশগ্ৰহণ কৰিবলৈ মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ তৰফৰ পৰা অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিব। গতিকে বাকী যি 6 গৰাকী খেলুৱৈ আছে এই 6 গৰাকী খেলুৱৈ মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি তেখেতে যাতে অসমৰ তথা মৰাণৰ গৌৰৱ কৰি আনিব তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ।